শিক্ষার অধিকার আইন 2009 নির্দেশনা অনুযায়ী প্রত্যেকখন বিদ্যালয়ে নিজ নিজ বিদ্যালয়ের বাবে 3 বছৰীয়া উন্নয়ন পৰিকল্পনা মোৰ ছোৱালী যোৱা বছৰৰ পৰা এই স্কুলত আগ্ৰহী কৰাৰ ক্ষেত্ৰত পৰিচালনা সমিতিসমূহক দক্ষ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নিযুক্তি পত্ৰ বিতৰণ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মানীয় অতিথিৰূপে আজিৰ অনুষ্ঠানৰ অতিথি শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু মহোদয় ইতিমধ্যে আহি উপস্থিত হৈছেহি। আজি নিম্ন প্ৰাথমিক শিক্ষক 3800 গৰাকী, উচ্চ প্ৰাথমিক শিক্ষক 50 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আপোনালোক সকলোকে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। আমি দেখিবলৈ পাইছো আমাৰ এই অস্থায়ী পাণ্ডালৰ বাহিৰতো বহু লোক তেখেতসকলক আহি অনতিপলমে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। কিছু সময়ৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি মঞ্চত আসন গ্ৰহণ কৰিবহি। আজিৰ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে সন্মানীয় অতিথি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু তেখেত মঞ্চত আসন গ্ৰহণ কৰিব। মঞ্চত আসন গ্ৰহণ কৰিব অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনগোষ্ঠীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন, হস্ততাঁত আৰু বস্ত্ৰ আদি বিভাগৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায়, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এম